বন্ধুসকল বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ দাই এবাৰ ৰিয়েল লাইফত বিয়া পাতিব ওলাইছে। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ দা অৰ্থাৎ ৰিণ্টু বৰাই এবাৰ ৰিয়েল লাইফত বিয়া পাতিব। পিছে কইনা কোন, কইনাগৰাকীৰ নাম কি, কেতিয়াকৈ তেওঁলোকৰ দিন বাৰ ঠিক কৰা হৈছে, লগতে কইনাগৰাকীৰ ফটো আছে, সেয়াও দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ দা অৰ্থাৎ ৰিণ্টু বৰাৰ বিয়া এই মাহতেই হ'ব। এই মাহৰ জানুৱাৰী 20 তাৰিখ অৰ্থাৎ মাঘ মাহৰ 6 তাৰিখে তেওঁলোকৰ বিয়াৰ দিন বাৰ ঠিক কৰা হৈছে আৰু এইকেইখন হৈছে তেওঁলোকৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ। বন্ধুসকল ৰাকেশ দাৰ হ'বলগীয়া পত্নীগৰাকীৰ নাম হৈছে অৰুণিমা হাজৰিকা আৰু ফটোত দেখা এইগৰাকীয়ে হৈছে ৰাকেশ দাৰ হ'বলগীয়া পত্নীগৰাকী। বন্ধুসকল এই চেগতে ময়ো জনাইছোঁ বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ দা অৰ্থাৎ ৰিণ্টু বৰালৈ তেওঁৰ ৰিয়েল লাইফৰ বিয়াৰ শুভকামনা। যদি আপুনিও বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ দালৈ তেওঁৰ ৰিয়েল লাইফৰ বিয়াৰ শুভকামনা জনাব বিচাৰিছে আমাৰ কমেণ্ট বক্সত জনাব পাৰে। বাৰু বন্ধুসকল আজিলৈ এইটো ইনফৰ্মেশ্যন আছিল। যদি আপুনি ৰাকেশ দাৰ অভিনয় চাই ভাল পায় এইটো ভিডিঅ'ত এটা লাইক কৰি দিয়ক আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ।